যি পেছেজ নাম্বাৰ 7 কোৱা হৈছে all through the night Lensu thought only of his one hope. All through night Lensu thought only of his one hope, the help of God, whose eyes, as he had been instructed, even what is deep in one's conscience. গোটেই ৰাতি ভাবিছিল কেৱল মাত্ৰ তেখেতৰ একমাত্ৰ আশাটোৰ কথা, যিটো আছিল ঈশ্বৰৰ পৰা পোৱা সহায়, যিটো তেখেতৰ বাবে একমাত্ৰ ঈশ্বৰে হে মোক এই সময়ত দিব 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 তেখেতে আৰু কৈছে কঠোৰ পৰিশ্ৰম কৰা মানুহ বুলি বুজোৱা হৈছে। লেন্সু এজন অতি কঠোৰ পৰিশ্ৰমী খেতিয়ক আছিল। ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ডছ বাট ষ্টিল হি নিউ হাউ টু ৰাইড। যদিও তেখেতে এজন কঠোৰ পৰিশ্ৰম কৰা খেতিয়ক মানুহ আছিল, যি খেতিয়কগৰাকী জন্তুৰ সৈতে খেতি পথাৰত সঘনাই কাম কৰি থাকে, তথাপিও তেখেতে কিন্তু লিখা মেলাও কৰিব জানে। Following Sunday at daybreak, he began to write a letter which he himself would carry down and place in the mill. আগন্তুক দেওবাৰ দিনাখন তেখেতে এখন চিঠি লিখিব আৰু নিজে সেই চিঠিখন কঢ়িয়াই লৈ চহৰলৈ লৈ যাব আৰু চহৰত থকা ডাকঘৰৰ যিটো মেইল বক্সত নিজে দি থিং he was nothing less than a letter to God. তেওঁৰ কাৰণে কৰিব লগা একো নাছিল, কেৱল মাত্ৰ এখন চিঠি, যিখন তেওঁ ঈশ্বৰলৈ বা আল্লাহলৈ লিখিব। তেখেতৰ বৰ্তমান এই পেৰাগ্ৰাফটোত আমি পাম কোৱেশ্চনটোত কোৱা হৈছে গোটেই ৰাতি কিহৰ চিন্তা কৰিছিল? লেন্সু থট অল থ্ৰু, সেইটো আছিল ঈশ্বৰৰ প্ৰতি থকা তেখেতৰ অগাধ বিশ্বাসৰ বাবে পোৱা সহায়। হোৱাট কাইণ্ড অফ এ ফাৰ্মাৰ ৱাজ লেন্সু? দ্বিতীয় প্ৰশ্নটো কোৱা হৈছে লেন্সু কেনেধৰণৰ খেতিয়ক আছিল? উত্তৰটো হ'ব লেন্সু ৱাজ এ ষ্ট্ৰং এণ্ড এক্টিভ লাইক এন অক্স ৱাৰ্কিং ইন দ্য ফিল্ড। লেন্সু এগৰাকী শক্তিশালী, বলী আৰু সক্ৰিয় এজন খেতিয়ক আছিল, যিজনে সততে খেতি পথাৰত অক্সৰ দৰে, ষাঁড় গৰুৰ দৰে পৰিশ্ৰম কৰে। থাৰ্ড কুৱেশ্যনটো হ'ল হোৱাট ডিড হি বিগান টু ৰাইট অন দ্য ফলোয়িং ছানডে? তেখেতে কি লিখিবলৈ আৰম্ভ কৰিছিল? চিঠিত কি লিখিবলৈ আৰম্ভ কৰিছিল? তেখেতে হি বিগান টু ৰাইট এ লেটাৰ টু গড ছিকিং হিজ হেল্প টু ছেভ হিম এণ্ড হিজ ফেমিলি। তেখেতে সিদিনাখন ঈশ্বৰলৈ এখন চিঠি লিখিছিল, ঈশ্বৰে যাতে তেখেতৰ ৰক্ষা কৰে এনেহেন বিপদৰ পৰা। চতুৰ্থ প্ৰশ্নটো আছে why did he think of doing such a thing? চতুৰ্থ প্ৰশ্নত কোৱা হৈছে যে তেখেতে এনেকুৱা ধৰণৰ কামটো কিয় কৰিবলৈ চিন্তা কৰিছিল? তেখেতৰ একমাত্ৰ উপায় যিটো ঈশ্বৰৰ পৰা। নাম্বাৰ 4 আলোচনা কৰিম, যিটো কিতাপৰ আমাৰ 5 নম্বৰ পৃষ্ঠাত পাওঁ। এই প্ৰচেছটোত কোৱা হৈছে গড হি ৰোট, ইয়াত হি মানে লেন্সুৰ কথা কোৱা হৈছে। ইফ ইউ ডোণ্ট হেল্প মি এণ্ড I will go hungry this year. I need 100 pesos in order to show till troubled when to talk. At the mailbox. তেখেতে চিঠি লিখিবলৈ আৰম্ভ কৰিছিল। মই মোৰ পৰিয়ালৰ সেইবাবে মোৰ 100 পেছোছ, যিটো লেটিন আমেৰিকাৰ মুদ্ৰাৰ নাম, 100 টকা মোক
লাগে যিখিনিৰে মই পুনৰাই মাটি চ কৰি নতুনকৈ খেতিডৰাৰ পৰা ফচল উৎপন্ন নোহোৱালৈকে আমি সপৰিয়ালে জীয়াই থকাৰ বাবে যিখিনি টকাৰ প্ৰয়োজন সেইখিনি 100 পেছছ বুলি উল্লেখ কৰিছে সেইখিনি খুজি ঈশ্বৰলৈ তেখেতে চিঠি লিখিলে এনেদৰে চিঠিটো লিখি তেখেতে এটা এনভেলপ কিনিলে এনভেলপৰ ওপৰত আমি যিজন ব্যক্তিৰ নামত কিবা এটা চিঠি পঠাও এনভেলপৰ ফ্ৰন্ট পেজত সন্মুখৰ ফালে আমি টু অমুক লিখো টু সেই মানুহজনৰ ব্যক্তিজনৰ নাম এড্ৰেছ ইত্যাদি লিখি পঠিয়াই দিওঁ তেখেতে সেই ঠাইত লিখিছিল টু গড অন দ্য এনভেলপ আৰু পকেটত সেই চিঠিখন সুমুৱাই লৈ চহৰলৈ গৈছিল চহৰলৈ গৈ পোষ্ট অফিচ পাই পোষ্ট অফিচৰ পৰা ডাক টিকেট এটা কিনি লৈ চিঠিখনৰ এনভেলপৰ এচুকত ডাক টিকেটটো আঠাৰে লগোৱাই চিঠিখন পোষ্ট অফিচৰ মেইল বক্স ফেমিলি চিঠিখনত তেখেতে ঈশ্বৰলৈ লিখোতে নিজৰ পৰিয়ালৰ কথা কি লিখিছে He wrote that he and his family were on the verge of starvation that year. Starvation, অভাৱ তেখেতে লিখিছিল যে তেওঁ আৰু তেওঁৰ পৰিয়াল সেই বছৰ খুবেই অভাৱত পৰিছে What was the address written on the envelope? এনভেলপৰ ওপৰৰ পিনে এড্ৰেছ বুলি কি এড্ৰেছ লিখিছে Lenchu wrote to God as the address on the top of the envelope. Lenchuৱে এনভেলপখনৰ চিঠিখনৰ খামৰ ওপৰত সন্মুখ ভাগত টু গড বুলি লিখিছে 3 নম্বৰ প্ৰশ্ন হৈছে was the letter received by addressee চিঠিখন যাৰ নামত দিয়া হৈছিল মানে ঈশ্বৰৰ নামত দিয়া হৈছিল ঈশ্বৰে চিঠিখন গ্ৰহণ কৰিছিল নে মানে পাইছিল নে আসলে পোৱা নাছিল কাৰণ পোষ্ট অফিচৰ মানুহখিনি পঢ়ি লেন্সুৰ বিশ্বাস যাতে ভাঙি নাযায় তাৰ বাবে ব্যৱস্থা কৰিছে গতিকে উত্তৰত আমি লিখিব লাগিব নো দ্য লেটাৰ ৱাজ নট ৰিচিভড বাই দ্য এড্ৰেছী নাই চিঠিখন যি ঈশ্বৰক উদ্দেশ্য কৰি লিখা হৈছিল তেখেতলৈ যোৱা নাছিল বা তেখেত পোৱাও নাছিল ইনষ্টেড ইট ৱাজ অপেন এণ্ড ৰিড বাই দ্য পোষ্টমেন তাৰ পৰিৱৰ্তে এই চিঠিখন পোষ্ট অফিচৰ পোষ্টমেন গৰাকীয়ে খুলিছিল আৰু পঢ়িছিল Next question, how did the receiver of the letter respond to the letter? চিঠিখন পোৱা ব্যক্তিগৰাকীয়ে মানে পোষ্টমেন গৰাকীয়ে কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল The receiver of the letter first made fun of the sender. চিঠিখন পোৱা ব্যক্তিগৰাকীয়ে প্ৰথমতে কোৱা হৈছে how did the receiver of the letter respond to the letter? যে চিঠিখনৰ গ্ৰহণ কৰতাই কেনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত তাৰ মেট ফান অফ দ্য সেন্ডাৰ প্ৰথমতে যি পাইছিল এই চিঠিখন পাইছিল সেইগৰাকী ডাক অফিচত কাম কৰা এজন ডাকুৱাল আছিল তেখেতক চিঠিখন পাই তেখেত অলপ ফুৰ্তি তামাচা কৰিছিল আচৰিত he passed it on to the postmaster who decided to help the ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস যাতে তাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লৈছিল যিকোনো ব্যক্তিগৰাকীক যিকোনো প্ৰকাৰে সহায় কৰিম এইটো আছিল আমাৰ আগৰ পেছেজটোৰ লাষ্ট উত্তৰ এইবাৰ আমি নহিম পেছেজত আহিম যেটো কিতাপৰ 5 নম্বৰ 6 নম্বৰ পেজত আছে
one of the employees ডাক অফিচৰ মানে পোষ্ট অফিচৰ যিবিলাক এমপ্লয়ী আছিলে তাৰে ভিতৰত কি এমপ্লয়ী চাকৰিয়ান as a postman and also help at the post office যিগৰাকী এজন ডাকোৱাল আছিল আৰু পোষ্ট অফিচৰ বিভিন্ন কামত সহায় কৰিছিল his boss went to his boss laughingly heartily and showed him the letter to go আৰু বছক গৈ তেখেতৰ ডাঙৰ পদবীধাৰী গৰাকীৰ ওচৰত গৈ হাঁহি হাঁহি চিঠিখন তেখেতক দেখুৱাইছিল never in his career as a postman had he known that address কিয় দেখুৱাইছিল কাৰণ তেখেতে ডাকোৱাল হিচাপে কাম কৰাৰ যিমান বছৰ হৈছে এতিয়ালৈকে তেখেতে এই এড্ৰেছটো পোৱা নাই বা এনে ধৰণৰ এড্ৰেছত চিঠি লিখা ব্যক্তি তেখেতে পোৱা নাই তাৰ কাৰণে সেই চিঠিখন তেখেতৰ বছৰ হাতত দিছিল the postmaster a fat amiable fellow postmasterজন এজন শকতাৱহ সৰল ব্যক্তি আৰু সহজ সৰল ব্যক্তি আছিল also broke out laughing দিয়াৰ পিছত তেখেতক দিয়াৰ পিছত তেখেতে হাতত লৈ পঢ়ি তেখেত হাঁহিত but almost immediately he turned serious তেখেতে খুব গম্ভীৰ হৈ গৈছিল বিষয় commented what faith I wish I had the faith of the abundance with God কি বিশ্বাস মানুহজনৰ বিশ্বাস আছে যিমান বিশ্বাস আছে সেই বিশ্বাসটো বাবে তেখেতে ঈশ্বৰলৈ সেই চিঠিখন পাৰে কোৱেশ্চন বিলাক হল why did the heartily কিয় আন্তৰিকতাৰে হাঁহিছিল the postman loved heartily to see to God as the receiver's name ডাকোৱালজনে চিঠিখনৰ ঠিকনাৰ ঠাইত to God ঈশ্বৰলৈ বুলি লিখা to চাই হাঁহিত ফাটি পৰিছিল had the postman ever known that address ডাকোৱালজনে তেতিয়ালৈকে সেই ঠিকনাটো জানিছিল নে no the postman had never known any letter with such an address নাই ডাকোৱালজনে তেওঁৰ চাকৰি কালত এনেকুৱা ধৰণৰ এড্ৰেছ থকা ঠিকনা থকা কোনো চিঠিয়ে দেখি পোৱা নাছিল নেক্সট কোৱেশ্চন why did the postmaster become serious পোষ্ট অফিচৰ পোষ্টমাষ্টাৰ গৰাকী কিয় হৈছিল সিৰিয়াস হৈ গৈছিল গম্ভীৰ হৈ গৈছিল moved by the faith the sender had in God কাৰণ তেখেতে চিঠি লিখতাজনৰ যদি ঈশ্বৰৰ প্ৰতি অগাধ বিশ্বাস সেইটো দেখি তবত মানিছিল what did the postmaster do কিয় লেঞ্চুৰ সেই অগাধ ঈশ্বৰৰ প্ৰতি বিশ্বাস থকাৰ কাৰণে gave part of his salary and sent 70 pesos to Lensu নিজাববীয়াকৈ নিজে আৰু বন্ধুবৰ্গ আৰু সহকৰ্মীসকলৰ পৰা পইচা কালেকশ্যন কৰি মুঠতে 70 পেছছ লেন্সলৈ পঠাই দিছে নেক্সট পেছেজটো হ'ব 10 নম্বৰ পেছেজ ইয়াত কোৱা হৈছে যেটো কিতাপৰ 5 নং পৃষ্ঠাৰ পৰা লোৱা হৈছে so in order to
in order not to shake the writer's faith in God. লিখকৰ ঈশ্বৰৰ প্ৰতি থকা অগাধ বিশ্বাসক কোনো ধৰণে যাতে আঘাত নাহানে তাৰ প্ৰতি লক্ষ্য ৰাখি the postmaster came up with an idea to answer the letter. postmaster গৰাকীয়ে চিঠি লিখতাক উত্তৰ দিয়াৰ সিদ্ধান্ত লৈছে but when he opened it was evident that to answer it he needed something more than goodwill, ink and paper. কিন্তু যেতিয়া তেওঁ চিঠিখন খুলি চাইছিল চিঠিখনত যিবোৰ কথা লিখা আছিল তেখেতৰ অভাৱৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে ঈশ্বৰৰ পৰা এই টকা খুজিছিল 100 pesos. এইটো চাই তেখেতক সেই চিঠিখনৰ উত্তৰ দিয়াৰ মাজতে তেখেতৰ দায়িত্ব সীমাবদ্ধ হৈ থকা নাছিল তেখেতে চিঠিখন খুলি যেটো বতৰা পাইছিল চিঠিৰ জৰিয়তে তেখেতে আৰু বেলেগ কিবা এটা কৰিব লাগিব হেতু বুজি পাইছিল but he stuck to his resolution. কিন্তু তেখেতে তেওঁৰ যেটো সিদ্ধান্তৰ ওপৰত স্থিৰ আছিল ফালৰি গাঠি যোৱা নাছিল he asked for money from his employees. তেখেতে তেওঁৰ সহকৰ্মীসকলৰ তেখেতৰ অফিচত কাম কৰা ব্যক্তিসকল যোগাৰ কৰি he himself gave part of his salary. তেখেতে নিজৰ দৰমহাৰ এটা অংশ দি and several friends of obliged to give something for an act of charity. তেখেতৰ বন্ধুবৰ্গৰ কিছুমানৰ পৰা যিহতে সদায় চেৰিটি বা দান বৰঙণি কৰে ইহঁতৰ পৰা কিছু ধন সংগ্ৰহ কৰি it was impossible for him to gather together the 100 pesos. এই গোটেইখিনি কৰিও তেখেতে 100 pesos যোগাৰ কৰিব পৰা নাছিল so he was able to send the farmer only a little more than half. গতিকে তেখেতে 100 pesos 20 pesos 20 pesos 20 pesos 20 pesos 20 pesos 20 pesos পঠিয়াই দিয়াৰ কাৰণে সিদ্ধান্ত লৈছিল এইখিনি আছে 10 নম্বৰ পেজৰ মূল কথাখিনি এটা কোশ্চেন আহিব কোশ্চেনত দিয়া আছে why did the postmaster decide to answer the letter? The postmaster was deeply moved and impressed by the sender's unshaken faith in God. postmaster জনে কিয় লিখকৰ চিঠিৰ উত্তৰ দিব বিচাৰিছিল postmaster জনে লিখকে চিঠিত লিখা কথাবিলাকৰ প্ৰতি ইমানে আকৰ্ষিত হৈছিল যে আৰু তেখেতৰ ঈশ্বৰৰ প্ৰতি বিশ্বাসৰ প্ৰতি এনে ধৰণৰ আকৃষ্ট হৈছিল যে তেখেতে চিঠিখনৰ উত্তৰ দিব পৰা নাছিল why did the sender need something more than goodwill? কিয় sender মানে postman জনে কিবা লিখাৰ পৰিৱৰ্তে বেলেগ আৰু কৰণীয় আছিল বুলি কৈছে the sender needed something more than goodwill. চিঠিখনৰ উত্তৰ দি শান্ত থাকিব নোৱাৰিছিল কাৰণ তাত যেটো অভাৱৰ কথা কোৱা হৈছে অভাৱ পৰিত্ৰাণ কৰাৰ কাৰণে 100 pesos দি দৰকাৰ সেই 100 pesos যোগাৰ কৰি দিব লগা আছিল next question how did the postmaster collect money? postmaster কেনেদৰে টকাখিনি সংগ্ৰহ কৰিছিল the postmaster collected money by giving a part of his salary taking contribution from his employees. why would the